চাউলধোৱা হত্যাকাণ্ডৰ প্ৰতিবাদ জনাই কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় উত্তাল কৰি তোলে CPIML সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু অল ইণ্ডিয়া চেণ্ট্ৰেল কাউন্সিল অফ ট্ৰেড ইউনিয়নৰ কেইবাশ কৰ্মীয়ে। প্ৰতিবাদকাৰীসকলে গুৱাহাটী ৰেল ষ্টেচনৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে অসমৰ সীমা বিবাদ সমাধান কৰা আৰু ৰাইজৰ জীৱন জীৱিকাৰ সুৰক্ষা প্ৰদানত ব্যৰ্থ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পদত্যাগ কৰা, চাউলধোৱা হত্যাকাণ্ডৰ দোষীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা আৰু চাউলধোৱা হত্যাকাণ্ডত নিহত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীত ৰাজ্যপাললৈ জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদ সম্পৰ্কে CPIMLৰ পলিট ব্যুৰোৰ সদস্য ৰুবুল শৰ্মাই কয়, যোৱা 29 জানুৱাৰীত বিহালীৰ চাউলধোৱাত যি নৰহত্যা কৰিলে, এই বৰ্বৰ হত্যাকাণ্ডক CPIMLে প্ৰথমৰ পৰাই গৰিহণা দি আহিছে আৰু এই ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰ, তৰুণ গগৈ চৰকাৰ সম্পূৰ্ণ বিফলতা প্ৰমাণ কৰিছে। যিখিনি সময়ত আমাৰ সীমা সমস্যা আজি 4 বছৰ ধৰি লৰালৰিকৈ যুদ্ধ কৰি থকা হৈছে, ধাৰাবাহিকভাৱে যুদ্ধ কৰি থকা হৈছে, কিন্তু এই সীমা সমস্যা তেওঁলোকে এদিনো সমাধান নকৰিলে, আজিলৈকে সমাধান নকৰিলে। কেইবা দশক ধৰি গোটেই নাগালেণ্ডৰ পৰা আৰম্ভ কৰি মেঘালয়ৰ লগত বিভিন্ন ঠাইত আজি সংঘৰ্ষ হৈছে। এই সংঘৰ্ষত শতাধিকতকৈ বেছি লোক মৃত্যুবৰণ কৰিছে। কিন্তু এই 15টা বছৰ তৰুণ গগৈ চৰকাৰৰ শাসনত আমাৰ সীমা সমস্যাটো সমাধান নহ'লেই বৰঞ্চ এটা সংঘৰ্ষ, এটা উত্তেজনা পৰিস্থিতি বিৰাজ কৰি আছে। চবতকৈ দুখজনক ঘটনা, ইমান ডাঙৰ চাউলধোৱা হত্যাকাণ্ড হ'ল, তাত তৰুণ গগৈ কোনোবা প্ৰতিনিধি গৈ পেলাই, কোনোবা এজন মিনিষ্টাৰ গৈ পেলাই চাইছে, সেইটো তেওঁলোকে নকৰিলে। এনেকুৱা এটা বৰ ঘটনাত সেইকাৰণে আজি গোটেই অসমত চাৰিওফালে প্ৰতিবাদ হৈছে আৰু এই প্ৰতিবাদৰ কাৰণে তেওঁলোকে আমি তাৎক্ষণিকভাৱে দাবী কৰিছোঁ যে তৰুণ গগৈ চৰকাৰে পদত্যাগ কৰা উচিত, তেওঁলোকে ইয়াৰ নৈতিক দায়িত্ব লোৱা উচিত। আনকি যেতিয়া কেন্দ্ৰীয় চৰকাৰে ইষ্ট লুক পলিচি তেওঁলোকে লৈছে, কিন্তু উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে ভাতৃঘাতী এটা সংঘৰ্ষ লগা এটা পৰিস্থিতি তেওঁলোকে তৈয়াৰ কৰি ৰাখিছে। সিদিনা নিধু তানিয়াক হত্যা কৰিছে দিল্লীত হত্যাকাণ্ড দেখাইছে যে উত্তৰ পূৰ্বাঞ্চলৰ পৰি তেওঁলোকে এটা অকল মাহিয়াই চকী নহয়, এটা বৰ্বৰ দৃষ্টিভংগী তেওঁলোকে লৈছে, বৈষম্যমূলক দৃষ্টিভংগী লৈছে। সেইকাৰণে আমি আহ্বান জনাইছোঁ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহ ঐক্যবদ্ধ হৈ আমি এই কংগ্ৰেছ চৰকাৰক আমি উৎখাত কৰিব লাগিব। আৰু এনেকুৱা এটা পৰিস্থিতি আহিছে যে তৰুণ গগৈ চৰকাৰ যদি যিমান দিন থাকিব, সিমানেই অসমত সংঘৰ্ষ, হত্যা এইবিলাক হৈ থাকিব। আমি তাৎক্ষণিকভাৱে চাউলধোৱাৰ হত্যাকাণ্ডৰ বিচাৰ দোষীসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছোঁ। হত্যাকাণ্ডত জড়িত সকলোকে 25 লাখ টকা দিয়াৰ আমি দাবী কৰিছোঁ। আৰু আজি আমি এই প্ৰতিবাদৰ জৰিয়তে আমি ৰাজ্যপালক হস্তক্ষেপ কৰিবলৈ আমি দাবী কৰিছোঁ যে আপুনি হস্তক্ষেপ কৰক আৰু সীমা সমস্যা তাৎক্ষণিকভাৱে সমাধান কৰক। এই দাবীত আজি আমি স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ আহিছোঁ। আজি আমি ইয়াত CPIML আছে, AICC-TU আছে, সংগ্ৰামী চাহ শ্ৰমিক সংঘ আছে, আমাৰ গ্ৰামীণ শ্ৰমিক সন্থা আছে, আমাৰ প্ৰগতিশীল নাৰী সন্থা আছে, বিভিন্ন ট্ৰেড ইউনিয়নৰ সংগঠন আজি প্ৰতিনিধি ইয়াত আমি উপস্থিত হৈছোঁ। আৰু যদি এইটো সমস্যা তাৎক্ষণিক সমাধান নকৰে, তেতিয়াহ'লে আমি আকৌ প্ৰবলতা আন্দোলন আমি যাম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।